যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ সতীৰ্থ অসম বিধানসভাৰ সন্মানীয় বিধায়ক মণ্ডলী সকলোকে নমস্কাৰ জনাই আৰু সকলো ৰাইজকে সেৱা জনাই খুব চমুকে আজি আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশংসা কৰিবৰ কাৰণে মই এনেকৈ থিয় হৈছোঁ। আমি সকলোৱে জানে যে এই ৰংঘৰ আমাৰ স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰত থিয় হৈ এই ৰূপহী পথাৰখনত মহ যুঁজ চায়। এই ৰূপহী পথাৰখনত বিভিন্ন ধৰণৰ নৃত্য গীত চায় আৰু সেই ৰূপহী পথাৰখনতে এতিয়া শিৱসাগৰত আমি ৰংঘৰ প্ৰকল্প নামৰ এটা অতি বিতোপন প্ৰকল্প স্থাপন কৰিবলৈ লৈছোঁ আৰু এই প্ৰকল্পৰ সমস্ত কৃতিত্ব এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অৰ্পণ কৰিব খুজিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ৰংঘৰ প্ৰকল্পৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে, ৰংঘৰ প্ৰকল্পৰ কাৰণে 118 কোটি টকাৰ চেংচন কৰি দিছে আৰু লগতে 118 কোটি টকাৰ লগতে প্ৰায় 31 কোটি টকাৰ আমাৰ লেণ্ড কম্পেনচেশ্যনৰ কাৰণে, লেণ্ড একুইজিশ্যনৰ কাৰণে প্ৰদান কৰিছে। তাৰ ফলত আমি এনেকৈ এটা খুব সুন্দৰ প্ৰকল্প ইয়াতে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ সেই সপোনৰ আৰম্ভণি আজি হৈছে। আপোনালোকে সকলোৱে জানে যে আমাৰ শিৱসাগৰখন সাংঘাতিক ধৰণে অনুন্নত এখন ঠাই। এইফালে হয়তো যোৰহাটলৈকে কিছু উন্নয়ন হৈছে আৰু আমাৰ পাৰকৈ ডিব্ৰুগড়তো কিছু উন্নয়ন হৈছে, কিন্তু আমাৰ শিৱসাগৰখনত সঁচাকৈ উন্নয়নে একেবাৰে ভালকৈ স্পৰ্শ কৰিব পৰা নাই। স্বাধীনতাৰ পাছত চাগে শিৱসাগৰৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো প্ৰকল্প গ্ৰহণ কৰা হৈছে সেইটো হ'ল আজি এই আধাৰশিলা স্থাপন কৰা এই ৰংঘৰ প্ৰকল্পটো। আৰু এই প্ৰকল্পটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো অনুমোদন দিছে। গতিকে নিশ্চিতভাৱে এই সমষ্টিৰ বিধায়ক হিচাপে মই আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো? আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকৈ এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে, কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ জনাম। দাদা একদম অন্তৰ ভৰা কৃতজ্ঞতা জনাইছোঁ ইমান ধুনীয়া এটা প্ৰকল্প লৈ দিয়াৰ কাৰণে। আৰু মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, অকল ৰংঘৰ প্ৰকল্প নহয়, শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ, মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কামটোৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে 2024ৰ ভিতৰত শিৱসাগৰক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত আনিব পাৰিম। যেনেকৈ ইতিমধ্যে 2013 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেণ্টেটিভ লিষ্টত চৰাইদেউ আহিছিলে, তাৰপাছত এতিয়া স্থায়ী লিষ্টৰ কাৰণে গৈ আছে আৰু স্থায়ী লিষ্টৰ পাছত চৰাইদেউ চাগে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈ যাব। আমি আশা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আমাৰ শিৱসাগৰখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষিত হৈ যাব, হয়নে নহয়? খুব ভালকৈ জোৰকৈ এটা হাততালি বজাই তেখেতক এইটো আমি সকলোৱে আমাৰ জনাব লাগে। দাদা শুনিছে? খুব জোৰেৰে হাততালি বজাইছে। তো এইটো আমি পাম নহয় জানো? বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম নহয় জানো? মই ভাবোঁ যে সন্মানীয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দিনতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান লাভ কৰিব পাৰিম।
আৰু মাত্ৰ এটা বা দুটা বাক্য কৈ মই শেষ কৰিম দাদা আপুনি জানে যে ৰংঘৰ প্ৰকল্পৰ নিচিনাকৈ আপুনি আৰু এটা প্ৰকল্প ল'ব খুজিছে আমি বাৰম্বাৰ কৈ আছোঁ কিন্তু আমাৰ কথাটো বাদ দিয়ক আপুনি নকৰিলে একো কাম নহ'ব আপুনি তলাতল ঘৰ প্ৰকল্প ল'ম বুলিও ইতিমধ্যে কৈ থৈছে আমি আজি সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ হয়নে নহয় যে ৰংঘৰ প্ৰকল্প যেনেকৈ গ্ৰহণ কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্প ঘোষণা কৰি থৈ যাব হয়নে নহয় আৰে জোৰকে হাততালি এটা বজাও না জোৰকে আমাৰ শিৱসাগৰৰ কাৰণে জোৰকে এটা হাততালি আৰু সৰু সৰু দুটামান কাম এটা হ'ল আমাৰ কি কয় যমুনাখন সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে তেখেতক মই অনুৰোধ কৰিছোঁ আমাৰ ৰংঘৰৰ পৰা তলাতল ঘৰলৈ যাবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ বা এটা টানেল যাতে ইয়াৰ পৰা ডাইৰেক্টলি আমি এই ঐতিহ্য ক্ষেত্ৰলৈ যাব পাৰোঁ তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে আমাৰ এই কি কয় ৰংঘৰ চাৰিআলিৰ যিখন দিখৌ দলং আছে সেই দিখৌ দলংখন একেবাৰে ঠেক আমাৰ টাউনখনলৈ সোমোৱাৰ ৰাস্তাটো তেনেই সৰু গতিকে এই দলংখন আৰু এখন দলং দিম বুলি তেখেতে মোক কৈ থৈছে এখন নিশ্চয় দিবই তেখেতে মই সকলোকে হাততালি বজাই দিখৌৰ কাৰণে এখন নতুন দলং লাগে নে নালাগে লাগে নহয় জানো তেখেতে চাব তেখেতৰ দিনত এইকেইটা কৰি থৈ যাব মোৰ বিশ্বাস আছে তেখেতে এইকেইটা কাম কৰি থৈ যাব আমাৰ কাৰণে হয়নে নহয় আৰু লগতে দিখৌৰ যিখন আমাৰ 200 ষ্টীলৰ ব্ৰিজখন সেইখন সংৰক্ষণ কৰিম বুলি তেখেতে কৈ থৈছে গতিকে এইটো কৰিব বুলি আশা কৰিছোঁ আৰু বেছি দীঘলীয়াকৈ নকওঁ বেছি দীঘলীয়াকৈ কৈ থাকিলে তেখেতে আৰু আমাৰ আটাইতকৈ এছিয়াৰ আটাইতকৈ ডাঙৰ যিটো পুখুৰী আমি শিৱসাগৰ পুখুৰীৰ কাৰণে 10 কোটি টকাৰ চেংচন কৰাইছোঁ দেই ইতিমধ্যে সেই প্ৰকল্পটো নতুনকৈ শিৱসাগৰ পুখুৰীটো ধুনীয়া কৰা হ'ব সৌন্দৰ্যবৰ্ধন এতিয়া তেনেকৈ আমাৰ জয়সাগৰ পুখুৰীটোৰ কাৰণেও তেখেতে এটা প্ৰজেক্ট কৰি থৈ গ'লে তেখেতক আৰু আমি একেবাৰে শিৱসাগৰ তৰফৰ পৰা কেৱল কৃতজ্ঞতাৰ জনাই দিম নহয় জানো সকলোৱে নহয় জানো দাদা শুনি আছেনে নাই দাদা এইটো কৰি দিব আমি সকলোৱে শেষত শিৱসাগৰবাসী ৰাইজৰ তৰফৰ পৰা আৰু খালি আমাৰ নিমাই জামলৈ যোৱা বৰপাত্ৰ আলিটো সেইটো মানে এই ৰেলৰ অভাৰব্ৰিজখন বা ৰেল গেট এখন লাগে সেইটো মই একেবাৰে শেষবাৰৰ কাৰণে অনুৰোধ জনালোঁ এইখিনি কথা কৈ সকলো শিৱসাগৰবাসী ৰাইজৰ পৰা আটাইতকৈ জোৰকে হাততালি এটা বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ জোৰকে আজিৰ দিনটো আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন আধুনিক শিৱসাগৰ ইতিহাসৰ আটাইতকৈ গৌৰৱৰ দিন আৰু এইটো সম্ভৱ হৈছে শিৱসাগৰৰ এই দিনটো সম্ভৱ হৈছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে হয় আজি আমি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ ভূমি পূজন কৰিলোঁ প্ৰায় 140 কোটি টকা খৰচ কৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম আমি আৰম্ভ কৰিম যি আমি নতুনকৈ 83 বিঘা ভূমি লৈছোঁ পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰ হ'ব এম্পি থিয়েটাৰ্ছ লাইট এণ্ড চাউণ্ড শ্ব' গোটেইবিলাকে ইয়াক সুন্দৰভাৱে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব অহা মাহত আমি শিৱসাগৰলৈকে আকৌ আহিম শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা আৰু কাম আৰম্ভ কৰাৰ কাৰণে চাওক আজি যিখিনি বেয়া সেইখিনিতো আমি সকলোৱে জানো আজি আমি ভালখিনি কথা পাতিব আহিছোঁ মই মিটিঙতে ক'লোঁ আমি পজিটিভ হৈ থাকিম বেয়াখিনিও ভাল হৈ যাব চাওক আমাৰ বাজেটৰ ক্ষেত্ৰত অহাকালি মই সাংবাদিক মেল কৰি ভালকৈ ৰিয়েক্ট কৰিম গতিকে যিটো 10 বছৰৰ ইকনমিক ষ্টেবিলিটি আৰু প্ৰস্পাৰিটি এই দুইটাই ইণ্টাৰিম বাজেটখনে ৰিফ্লেক্ট কৰিছে বাজেটখনৰ ওপৰত অহাকালি মই ভাল কৰি আৰু ব্যাখ্যা কৰিম সায়েন্স চিটি সোণাপুৰত নিৰ্মাণ হৈ আছে সববিলাক হৈ থাকে হা মই নাজানো ভুৱন দাম ডাঙৰীয়া আৰু লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া আৰু লগতে আমাৰ আমন্ত্ৰিত গতিকে সদৌ ৰাইজক মই জনাওঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি অসম চৰকাৰৰ অভিলাষী পৰ্যটন আঁচনি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এই আধাৰশিলা স্থাপনলৈ অহাৰ কাৰণে আপোনাৰ সম্পূৰ্ণ প্ৰজেক্টত উপস্থিত হ'বৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তো আচলতে স্বাধীনতাৰ পাছত শিৱসাগৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ
গুৰুত্বপূৰ্ণ প্ৰজেক্টটো এখন প্ৰকল্পটো হ'ল এই ৰংঘৰ প্ৰকল্প যি ৰংঘৰত উঠি আমাৰ আহোম স্বৰ্গদেউসকলে আপোনাৰ ৰূপহী পথাৰত খেল উপভোগ কৰিছিলে ৰূপহী পথাৰত বিভিন্ন নৃত্যগীত উপভোগ কৰিছিলে সেই ৰূপহী পথাৰতে ৰংঘৰ প্ৰকল্পটো আৰু মোৰ কাৰ্যকালৰ ভিতৰতে সেই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিবলৈ পোৱাটো আৰু মোৰ কাৰ্যকালতে এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবৰ কাৰণে আশা প্ৰকাশ কৰি থকাটো কথাটো এইটো অত্যন্ত মোৰ কাৰণে গৌৰৱৰ বিষয় মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মই আশা কৰোঁ যে এই প্ৰকল্পটো খুব ভালকৈ হ'ব লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে ৰংঘৰ প্ৰকল্পৰ লগতে আমাৰ তলাতল ঘৰ প্ৰকল্পটো হৈ যাওক ৰংঘৰ প্ৰকল্পৰ লগতে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ এটা আমাৰ গ্ৰীণ কৰিডৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু ৰংঘৰ প্ৰকল্পৰ লগতে আমি আশা কৰিম যে দিশৰ ওপৰত এখন অল্টাৰনেটিভ ব্ৰিজ আৰু আমাৰ যিখন ব্ৰিজ ষ্টিল ব্ৰিজখন ভাগু অৱস্থাত আছে সেইখনৰ সংৰক্ষণ আৰু যমুনাখনৰ কাৰণে এটা প্ৰজেক্ট মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে এইকেইটা পালন কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ উপহাৰ দিব বিচাৰিছে আৰু লগতে আমগুৰি জিলাৰ সন্মানীয় বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ জিলাৰ সন্মানীয় বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাদৰ সম্ভাষণ জনাইছে